নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিব খুজিছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ সন্দিকৈ কলেজ উপন্যাসৰ ২৪তম খণ্ড। আকৌ এদিন নিখিলে ওলালহি। তাই ওপৰ মহলাৰ পৰা নামি আহিল। তোমাক যে কৈছিলোঁ মেগাজিন এখন ওলাই আমাৰ কবিতা এটা লাগিব, নিখিলেশে ক'লে। অ' কিয়? সি জোকালে। আজি লাগিবনে? অঁ আজিয়েই, অকণমান বহিব লাগিব। মই ৰুমলৈ গৈ আনিব লাগিব। ঠিক আছে আনাকৈ। নিখিলেশ বহি থাকিল। নীলাঞ্জনাই কবিতা এটা আনিবলৈ নিজৰ ৰুমলৈ গ'ল। তুমি কথা যিদৰে কমকৈ কোৱা তোমাৰ কবিতাও তেনেদৰে চুটি। আচলতে কবিতা মানুহৰ হৃদয়ৰ প্ৰতিবিম্ব, নিখিলেশে ক'লে। কবিতাবোৰ কবিতা হয়নে নহয় মই নিজেও নাজানো, এনেই লিখোঁ, ক'লে নীলাঞ্জনাই। শব্দ আৰু অনুভূতিৰ ব্যঞ্জনাময় মিশ্ৰণেই কবিতা। তোমাৰ কবিতাবোৰ জাপানী কবিতাৰ দৰে, ছবি এখন ভাহি উঠে। কবিতা দুটা পঢ়ি নিখিলেশে মন্তব্য আগবঢ়ালে। দুটা কবিতা দিছোঁ, যিটো ভাল লাগে সেইটো দিলেই হ'ল। প্ৰকাশৰ যোগ্য নহ'লে নিদিলেও বেয়া নাপাওঁ। হ'ব বাৰু, আজিলৈ উঠোঁ। মেগাজিন ওলালে দি পঠিয়াম। আজি যাওঁ, বহুত কাম বাকী আছে। নিখিলেশ গুচি গ'ল। নিখিলেশ যোৱাৰ পিছত তাই সেইখিনি ঠাইতে বহুত সময় বহি থাকিল। কিবা এটা সুগন্ধি বিয়পি আছে ঠাইখিনিত। কিহৰ সুগন্ধি বাৰু? সুগন্ধি শব্দ নামৰ আলোচনীখনৰ দুটা কপি লৈ দেৱলীনা মধুহঁত যেন উত্তাল কলেজ কৰি ৰাখিছে। বাহ, কটনৰ মেগাজিনত নীলাঞ্জনাৰ দুটাকৈ কবিতা। আমিচোন গমেই নাপাওঁ, মধুৱে ক'লে। নিজে দিছানে নিখিলেশ আহিছিল নিবলৈ? দেৱলীনাই সুধিলে। নিখিলেশ আহিছিল নিবলৈ, নীলাঞ্জনাৰ উত্তৰ। হোষ্টেললৈ আহিছিল? দেৱলীনাই আকৌ সুধিলে। অঁ, তুমিচোন আমাক কোৱাই নাই। নীলাঞ্জনাই ভাবিলে সেইটোনো কি ক'বলগীয়া কথা। ভিতৰি ভিতৰি তাৰমানে কাহিনী বেলেগকৈ আগবাঢ়িছে, জবাই কাট মাৰিলে। তুমি কিন্তু ফ্ৰেণ্ডশ্বিপৰ ৰুল ভংগ কৰিছা, দেৱলীনাই অভিযোগ কৰিলে। আমি ইমান পুৰণি ফ্ৰেণ্ড, আমি সকলোৱে সকলোৰে কথা জনা উচিত, কোৱা উচিত, সেয়া নিয়ম। তুমি কিন্তু মনে মনে সকলো কৰা, একদম ফ্ৰী নহয় তুমি। দেৱলীনাৰ ইমান উত্তেজনাৰ কাৰণ নীলাঞ্জনাই ধৰিব নোৱাৰিলে। কিনো ইমান ডাঙৰ কথাটো হ'ল? আমি চব কথা কওঁ, তুমি কিয় নোকোৱা? নীলাঞ্জনাই ভাবিলে, কিনো আছে ক'বলৈ। ক'ব নেকি যে তাই 2 মাহ মেছ ডিউজ দিয়া নাই? কিনিবলগীয়া কিতাপখন কিনিব নোৱাৰাৰ কথা ক'ব নেকি? অন্তৰৰ অন্তহীন হাহাকাৰবোৰৰ কথা ক'ব নেকি? এতিয়াৰ পৰা কিন্তু তাৰ লগত তুমি তেনেদৰে সম্পৰ্ক নাৰাখিবা। আমাৰ ফ্ৰেণ্ড হৈ থাকিবলৈ হ'লে কিছুমান নিয়ম মানিবই লাগিব। জিনা মৰণা একসাথ, বুজিলা? কিন্তু আহি ওলাল আকৌ নিখিলেশ। তাই দূৰত থাকিব বিচাৰে, সেই কাষ চাপি আহে। কিয় আহে? আমি ৰাইটাৰবোৰক এইবাৰ পইচা দিছোঁ, কাৰণ মেগাজিনখন স্পনচৰ কৰিছে নতুনকৈ অহা কম্পিউটাৰ ইনষ্টিটিউট এটাই। কবিতাত 100 টকাকৈ দিছোঁ, তোমাৰ দুটা কবিতাত 200 টকা। এয়া। নিখিলেশে এনভলপ এটা আগবঢ়াই দিলে। লোৱা, প্ৰাপ্য ল'বলৈ লাজ কিহৰ? অগত্যা তাই এনভলপটো ল'লে। জমা হ'ল 550 টকা। ৰাতি তাই কেৱল নিখিলেশৰ কথাকে ভাবিলে। কিয় তাইক বিচাৰি আহেহি? কিয় তাইৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে? কিয় সহায় কৰিব খোজে তাইক? তাইও গম নোপোৱাকৈ আকৰ্ষিত হৈছে নেকি তাৰ প্ৰতি? আহে কিয় ভাহি তাৰ ছবি, আমনি কৰে মৃদু সেই একেখনি ছবি। অৰুণজ্যোতিৰ ছবিখন মচিহি সেই স্থান দখল কৰাৰ কথা ভাবিছে নেকি? এনেদৰেই ভাল লগাবোৰ বাঢ়ি বাঢ়ি ভাল পোৱা হয় নেকি বাৰু? দূৰে দূৰে থাকিও কাষত থকাৰ অনুভূতি জাগে নেকি? এইবোৰ কথাৰ কোনো ব্যাখ্যা নাথাকে। ৰাতি ভাত খাই অহাৰ পিছত তাই ভাবিলে, কবিতা এটাকে লিখা যাওক। তাই জীৱনৰ প্ৰথম উপাৰ্জন কবিতাৰ জৰিয়তে হ'ল। মনত কি অপাৰ আনন্দৰ ঢৌ। মৈত্ৰেয়ীক খবৰটো দিব পৰা হ'লে ভাল আছিল। কিন্তু অহা দেওবাৰেহে তাইৰ ওচৰলৈ যাব পৰা যাব। কাইলৈ এমাহৰ মেছ ডিউজটো দিব লাগিব। কবিতা? কিন্তু লিখিব কি? একো অহা নাই মনলৈ। তোমাৰ কবিতাবোৰ জাপানী কবিতাৰ দৰে, ছবি এখন ভাহি উঠে, কথাকেইটাই খুন্দিয়াই থাকে মনত। আকাশৰ তম্বু, চৰাই এটাই খুটিয়াই, জৰ্জৰকৈ হৰে শুকুলা মেঘ। চহৰত হৰত এনেতে ধীৰাবা সোমাই আহে। ভাত খাইনো কি লিখাত লাগিলা? চাওঁ। কিনো এইবোৰ? কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। কবিতা? এইবোৰ কাম নোহোৱা মানুহৰ কাম। মই একো বুজি নাপাওঁ, বুজাৰ দৰকাৰো নাই। উন্নাসিকভাৱে কথা কৈ ধীৰা নিজৰ বিচনাত বহিলগৈ। এইজনী ধীৰা, এজনী উচ্ছৃংখল ছোৱালী, নিজকে কৈ ভাল পাই বিন্দাছ। হোষ্টেলত
বহুতে সন্দেহৰ চকুৰে চাই ধীৰাক, বহুতে বুবু বাবা কৰে। ধীৰাই ক্লাছ পাতি বেছিকৈ নকৰে, ঘনে ঘনে বয়ফ্ৰেণ্ড সলনি কৰে। আজি যদি এজনৰ লগত কস্তুৰীত বহে, কাইলৈ অন্য এজনৰ লগত পিকাডেলিত। হোষ্টেলৰ সন্মুখত বাইক লৈ ল'ৰা ৰৈ থাকে, তাই পাছফালে উঠি ক'ৰবালৈ গুচি যায়। অন্যবোৰ ছোৱালী সন্ধিয়া 5 বজাত হোষ্টেল সোমাব লাগে, ধীৰা কিন্তু কেতিয়াবা 8 বজাতো সোমায়। গেটৰ চকীদাৰৰ লগত বুজাবুজি আছে তাইৰ। ৱাৰ্ডেনে গম পায় নে নাপায় গম পোৱা নাযায়, গম পালেও একো নকয়। আৰু দুজনীমান আছে দেৰিকৈ হোষ্টেল সোমায়। এইকেইজনীৰ কাৰণে হোষ্টেলৰ সন্মুখত গাড়ী বাইক ভৰি থাকে। সেইকাৰণে নিউ হোষ্টেলক লৈ বহুত বুবু বাবা চলে, বদনাম ওলায়। অল্ড হোষ্টেলক লৈ কিন্তু বদনাম নাই। বহুতে কয় ধীৰা ৰাতি কেতিয়াবা হোটেলত থাকে, তাৰ বাবে বহুত টকা পায়। সঁচা নে মিছা নীলাঞ্জনাই গম নাপায়, কিন্তু ধীৰা বেপেৰুৱা। কেতিয়াবা ৰাতি ৰুমত নাথাকে, সুধিলে কয় লোকেল গাৰ্জেনৰ ঘৰত থকা বুলি। ধীৰাই সৰু টেপটোত গান এটা লগাই দিলে। আজি ইমান মাহ হ'ল পঢ়া শুনা কৰা দেখা নাই, কেৱল আজে বাজে আল্টু ফাল্টু কথা। লগৰ মালাও তেনেকুৱা, ল'ৰাৰ কথা, কাপোৰ কানিৰ কথা, গিফ্ট সৰকোৱাৰ কথা। ৱাৰ্ডেন কিন্তু এইকেইজনীক ভাল নাপায়, সকলো আলোচনা সিহঁতৰ লগত কৰে। লনী বাইদেউৰ লগত ৱাৰ্ডেনে কিবা আলোচনা কৰা দেখা যায়। লনী বা, সেই উদাসীন দেৱী দেৱী লগা ছোৱালীজনী, কাৰো লগত বিশেষ কথা নাপাতে, নিজৰ লগতে ব্যস্ত থাকে। ডিগ্ৰী 3rd ইয়েৰৰ, কিন্তু দেখিবলৈ ডাঙৰ যেন লাগে। নীলাঞ্জনাক মৰম কৰে, হাঁহিলেও গহীন যেন লাগে। নীলাঞ্জনাৰ বাবে এক ৰহস্য আছিল লনী বা। এটা হোষ্টেল, একেই ছোৱালী, একেই হাঁহি মাত, চিঞৰ বাখৰ, পঢ়া শুনা, অথচ তাৰ মাজতো কোনো কাৰো লগত নিমিলে। কোনোবাই কান্দি কান্দি বিচনাত তিয়াই দিয়ে, কোনোবাই হাঁহি হাঁহি খিৰিকীৰ গ্লাছ ভাঙি পেলায়। লনী গোস্বামী ধুনীয়া, কোনো বিতৰ্ক নোহোৱাকৈ ধুনীয়া। অসমৰ নামী গৱেষক জনাৰ্দন গোস্বামীৰ একমাত্ৰ জীয়েক, পঢ়া শুনাত চোকা, কেমেষ্ট্ৰিৰ ছাত্ৰী। কত আশা ভৰসা লনী গোস্বামীৰ ওপৰত। লনী গোস্বামীয়ে হায়াৰ ছেকেণ্ডেৰীত ভালপোৱা ল'ৰাজনৰ লগত পলাই গৈ বিয়াত বহিছিল। ল'ৰাজন তাইতকৈ বয়সত 20 বছৰমান ডাঙৰ আছিল, ব্যৱসায়ী পৰিয়ালৰ ল'ৰা। লনীৰ দেউতাকে কেছ দিছিল তাৰ ওপৰত, নাবালিকা অপহৰণৰ কেছ। লনীক লৈ সি পলাই আছিল অ'ত ত'ত। জনাৰ্দন গোস্বামীয়েও এৰি দিয়া নাছিল, ওপৰৰ মহলাত হেঁচা দিছিল তেওঁ। আৰু এদিন পুলিচে গ্ৰেপ্তাৰ কৰিছিল লনীৰ গিৰিয়েকক, জেইল হৈছিল তেওঁৰ। লনীক গতাই দিছিল মাক দেউতাকৰ হাতত। তাৰ পিছত কেনেকৈ ডিভ'ৰ্চ হ'ল লনীয়ে গম নাপালে। বহুত খবৰ কৰিও গিৰিয়েকৰ খবৰ উলিয়াব নোৱাৰিলে। লনীয়ে আকৌ কলেজলৈ অহা যোৱা কৰিলে, হোষ্টেলত এডমিশ্যন ল'লে। মাজতে মানসিক ভাৰসাম্যতা হেৰুৱাই 2টা পৰীক্ষা দিব নোৱাৰিলে। চিকিৎসা কৰাই মাক দেউতাকে মন ভাল লাগক বুলি হোষ্টেলত থৈ গ'ল তাইক। আছে, থাকিব লাগে বাবেই আছে লনী। প্ৰথম প্ৰেমৰ মৃত্যুৰ সোঁৱৰণি কঢ়িয়াই সমাধিত তাই বহি আছে। কাৰো লগত বিশেষ কথা বতৰা নাই, উদাসীনভাৱে নিজৰ কোঠাত সোমাই থাকে। ইমেচিয়ৰ বয়সৰ প্ৰেমৰ বিচ্ছেদে গোটেই জীৱনত যে কিমান মাৰাত্মক প্ৰভাৱ পেলায়। ফিলচফিৰ কঠিন কনচেপ্ট পঢ়ি পঢ়ি নীলাঞ্জনাই ভাবে জ্ঞান অৰ্জনৰ এই পথ মূৰ্খামিৰে ভৰা, একো অৰ্থ নাই। জ্ঞানেও যে মানুহক মূৰ্খত পৰিণত কৰি যন্ত্ৰণা দিয়ে। পৃথিৱীৰ একো কামত নলগা বস্তুটো হৈছে অসমীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত জ্ঞান, জ্ঞানৰ দৰ্শন, প্ৰদৰ্শন। কিমান অদৰকাৰী কথাই ভিৰ কৰে নীলাঞ্জনাৰ মাথাত, তাই নিজেই আচৰিত হৈ যায়। তুমি বোলে 2 মাহৰ মেছ ডিউজ দিয়া নাই? কিয় দিয়া নাই? সোনকালে দিবা, নহ'লে ডাইনিং হলত তোমাৰ প্ৰৱেশ বন্ধ কৰি দিব। গান শুনি থকাৰ পৰাই ধীৰাই ক'লে। বা মোৰ পইচা অহা নাই, সোনকালে পঠিয়াব ক'বা। নীলাৰ বুকুখন সমসমাই উঠিল। কলেজৰ মূল গেটৰ তলত অতীতৰ কথাবোৰ চিনেমাৰ ৰিলৰ দৰে ঘূৰিব ধৰিলে নীলাঞ্জনাৰ মনত। ক'ত আছে স্মৃতি? লনী বা, ধীৰা বা, আকাংক্ষাই কি কৰিছে? পাৰিজাতে? বি পজিটিভ, নাথিং নিগেটিভ। কাৰ হাঁহি? মধুৰ, জবাৰ, দেৱলীনাৰ, তিৰিছাৰ, শ্ৰাৱণীৰ। কাৰ হাঁহি? ঘূৰি চালে নীলাঞ্জনাই। কোনোবা নতুন ছোৱালী। বুকুখন বিষাই গ'ল নীলাঞ্জনাৰ। চিঞৰি চিঞৰি তাইৰ ক'বলৈ মন গ'ল। জবা, মধু, দেৱলীনা, গৰিমা, মণিকা, স্মৃতি, শ্ৰাৱণী, আহা, এয়া মই আহিছোঁ, মই নীলাঞ্জনা। নাই, সেই চিঞৰ শুনিবলৈ আজি সন্ধিকৈ কলেজত কোনো নাই। 6 বছৰ গুচি গৈছে, সৰকি গৈছে আঙুলিৰ ফাকেদি। তাই ফিলচফি ডিপাৰ্টমেণ্টৰ ফালে আগবাঢ়িল।
তুমি কিন্তু মাৰাত্মক ভুল কৰিছা, জবাই ক'লে। ভুল? কি ভুল কৰিলোঁ মই? নীলাঞ্জনা আচৰিত হ'ল। দেৱলীনাই বহুত আঘাত পাইছে। ট্ৰেজেডিতে তাই কলেজো অহা নাই। তুমি তেনেদৰে ঠগাব নালাগিছিল। মই বুজা নাই। নীলাঞ্জনাৰ মূৰ গৰম হৈ গ'ল। কিয়? নিখিলেশক তুমি দেৱলীনাৰ পৰা কাঢ়ি নিছা। মই? দেৱলীনাই তোমাক কিতাপ নোটছ দি ইমান হেল্প কৰে? নিখিলেশক দেৱলীনাই ভাল পায়। তুমি অন্যায় কৰিছা নীলা। ফ্ৰেণ্ডৰ মাজত এনেকুৱা হ'ব নালাগে। নীলাঞ্জনাৰ মূৰ গৰম হৈ গ'ল। তুমি নিখিলেশক ঘূৰাই দিয়া দেৱলীনাক। নীলাঞ্জনাই একো নামাতিলে। সকলোকে এৰি ক্লাছৰুমলৈ গ'ল। মজুমদাৰ মেমে কি বুজালে তাইৰ মগজুত নোসোমাল। ক্লাছটো শেষ হোৱাৰ পিছত নীলাঞ্জনাই চিধাই গাৰ্লছ কমন ৰুমলৈ গৈ জবা মধু শ্ৰৱণীহঁতক বিচাৰিলে। দেৱলীনাক ক'বা মই নিখিলেশক ভাল নাপাওঁ। নিখিলেশে যদি মোক ভাল পাই নাজানো। তোমালোকক কথা দিলোঁ, আজিৰ পৰা নিখিলেশৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব, যোগাযোগ নাথাকিব। নীলাঞ্জনাই একে উশাহে ক'লে। আটাইকেইজনে নীলাঞ্জনাক সাৱটি ধৰিলে। ইউ গ্ৰেট নীলা। মহত্বৰ অৰ্থ নিজৰ ভাল লগাবোৰ ত্যাগ কৰা নেকি? নীলাঞ্জনাই কোনো দিনে বুজি নাপালে। তথাপি নিখিলেশ আহিছিল হোষ্টেললৈ। তাইৰো মন গৈছিল তাইক লগ কৰিবলৈ, দুষাৰ কথা পাতিবলৈ। কিন্তু তাইৰ বাবে এই ভাল লগাবোৰ বন্ধুত্বৰ উদ্ধত নহয়। তাই নামি আহিল নিজৰ ৰুমৰ পৰা। ৰৈ নিখিলেশ গুচি গ'ল। তাৰ পিছত তাই আৰু কোনোদিনে নিখিলেশক লগ পোৱা নাই। অৰুণজ্যোতি গুচি যোৱা দি নিখিলেশো গুচি গৈছিল স্মৃতিৰ গহ্বৰলৈ। ক্লাছত গহীনাই বহি আছিল দেৱলীনা। নীলাঞ্জনা নিজেই গুচি গৈছিল তাইৰ কাষলৈ। তুমি দুদিন অহা নাই কলেজলৈ। কেইবাটাও গুৰুত্বপূৰ্ণ নোটছ দিছে ক্লাছত। এয়া লোৱা, টুকি ল'বা। নীলাঞ্জনাই উপজাচি কৈছিল। গুৰুত্বহীনভাৱে কৈছিল দেৱলীনাই। পৰীক্ষা পালেহিয়েই, পঢ়াটোহে এতিয়া কথা। তোমাক কথা এটা কওঁ, মই নিখিলেশক ভাল নাপাওঁ। দেৱলীনাই কোনো গুৰুত্ব নিদিলে কথাটোত। মই কবিতা লিখোঁ বাবেহে সি মোৰ হোষ্টেললৈ আহে। অন্য একো সম্পৰ্ক নাই। এইখিনি কৈ অন্যখিনি কথা ক'ব নোৱাৰিলে। মোৰ জীৱনত প্ৰেমৰ কুইনো মূল্য নাই দেৱলীনা। মই পঢ়া শুনা বাদে অন্য কোনো কথাই ভাবিব নোৱাৰোঁ। মোৰ বিষয়ে তোমালোকে একো নাজানা। মই কেনেদৰে জীয়াই আছোঁ তাকো নাজানা। একোকে নাজানা। প্ৰেম মোৰ বাবে নহয়। সুখ মোৰ বাবে নহয়। আনন্দ মোৰ বাবে নহয়। এভৰিথিং পজিটিভ, নাথিং নিগেটিভ মোৰ বাবে নহয়। প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মি, প্লিজ। দেৱলীনাহঁতৰ সৈতে শীতল হৈ পৰে নীলাঞ্জনাৰ সম্পৰ্ক। কাৰোবাক হেনো কৈছে দেৱলীনাই, নীলাক মোৰ অলপো সহ্য নহয়। তথাপি নীলাঞ্জনাই তাইক সহ্য কৰিবলৈ চেষ্টা কৰিছে। কি অৰ্থ আছে অৰ্থহীন এই মনোমালিন্যৰ, শত্ৰুতাৰ? ক্লাছতো দেৱলীনা তাইৰ পৰা আঁতৰি থাকিব বিচাৰে। নীলাঞ্জনাহে উপজাচি কাষত বহে মাতে। কিয় এনে হৈ গ'ল? কি দোষ তাইৰ? নিজক অপৰাধী লাগিছে নীলাঞ্জনাৰ। নিখিলেশৰ ওপৰতো খং উঠিল। কিয় দেৱলীনাক এৰি তাইক গুৰুত্ব দিব লাগে সি?